নমস্কাৰ, মই জুলি। আপোনাক সকলোকে মোৰ চেনেল মাই লাইফ ডব্লিউলৈ বহুত বেছি স্বাগতম জনাইছোঁ। আজি মই এটা টপিকৰ ওপৰত আপোনালোকৰ লগত একজেক্ট ডিছকাশ্যন নহয়, মোৰ এক্সপিৰিয়েঞ্চৰ কথা মই আপোনালোকক ক'ব বিচাৰোঁ, মানে কৰোণা ভেকচিনৰ ওপৰত। গতিকে আপোনালোকে ভিডিঅ'টো চাওক। যদি ভাল লাগে, মই কোৱা কথাখিনি যদি অলপমান ভাবে যে আমাৰো প্ৰয়োজনীয়, তেতিয়াহ'লে আপোনালোকৰো প্ৰয়োজনীয় বুলি, তেতিয়াহ'লে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, লগতে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। মই এতিয়া ভাবিছোঁ আপোনালোকৰ লগত এটা ইম্পৰ্টেণ্ট কথা পাতোঁ। ইম্পৰ্টেণ্ট মানে এইটো সময়ত বহুত বেছি ইম্পৰ্টেণ্ট এই কথাটো। মানে কি, আপোনালোকে ভেকচিন লৈছে নাই? ভেকচিন মই সেইসকলক সুধিছোঁ, বাকীটো সকলোৱে লৈছে বা ল'ব লাগে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া। কিন্তু মই সেইসকলক সুধিছোঁ যিসকল দুবছৰ তলৰ মানে 2 বছৰ তলৰ ল'ৰা ছোৱালী আছে, মানে সেইসকল মাতৃৰ কথা সুধিছোঁ, কোনে লৈছে। একচুৱেলি ময়ো ল'লোঁ, মই বেছি দিন হোৱা নাই লোৱা। ফাৰ্ষ্ট ড'জটো মোৰ কমপ্লিট হ'ল, কিন্তু আমাৰ ঘৰৰ সকলোৱে ল'লে, মোৰহে বহুত বেছি দেৰি হৈছে। মই ল'ৰাৰ কথা ভাবিয়ে লোৱা নাছিলোঁ, ভয়তে লোৱা নাছিলোঁ, কিজানিবা তাৰো কিবা হয় মই ভেকচিনটো লোৱাৰ পিছত। কিন্তু বহুতৰ লগত কথা পাতিলোঁ, বহুতেই ক'লে, মোৰ এনেকুৱা ফ্ৰেণ্ডো আছে, তেওঁসকলেও ক'লে যে একো নহয়, ল'ব পাৰ, মই লৈছোঁ, এনেকৈ ক'লে। তেতিয়া মানে মই ভাবিলোঁ যে ঠিক আছে, এইটো লৈ লোৱাই ভাল, কাৰণ আৰু এতিয়া বহুত বেছি নাটনি হৈ আহিছে। নাটনি মানে কি, কেতিয়াবা বহুত মানুহ থাকে বা ভেকচিনটো শেষ হৈ যায়, নাপায়। মই ভাবিলোঁ যে ঠিক আছে, পাওঁতে মই কোনো সেইদিনাখন প্লেনিং নাছিলে। মই লাষ্ট কিমান তাৰিখে ল'লোঁ, আজি ধৰক লাষ্ট 13 তাৰিখ। মঙলবাৰে মই লৈছোঁ। আজি হৈছে ছেটাৰডে, শনিবাৰ। গতিকে মই মানে সেইদিনাখন কোনো প্লেনিং নাছিলে, মই পাওঁতে মই লৰালৰিকৈ লৈ ল'লোঁ। আমাৰ এখেতৰ ভিনদেউ, তেওঁ ক'লে যে আছে বুলি, তেওঁ লৈ যোৱাৰ কথা ক'লে, গতিকে আমি সকলোৱে গৈ লৈ ল'লোঁ। সকলোৱে মানে মই এওঁৰ লগত গৈ মই লৈ ল'লোঁ। কিন্তু মোৰ এনেকুৱা ফ্ৰেণ্ড আছে, মানে কি এগৰাকী ফ্ৰেণ্ডে ক'লে যে, মই এইকাৰণে কৈছোঁ আপোনালোকে শুনিব বেজিটোৰ কথা। মানে কি, মোৰ এগৰাকী ফ্ৰেণ্ড আছে, তাইৰো মোৰ ল'ৰাতকৈ এবছৰ ডাঙৰ, 3 years হৈছে, ডিচেম্বৰত হ'ব। তাইও লৈছে, কিন্তু তাইক কোনোবাই কৈছিলে যে 7 ঘণ্টা পিছত, মানে অবভিয়াছলিটো বহুত সৰু ল'ৰা ছোৱালীটো মাকৰ গাখীৰ খাবই, নহয় জানো? গতিকে তাইক কৈছে যে 7 ঘণ্টালৈকে গাখীৰটো খুৱাব নালাগে বাচ্চাক। তাই তেনেকৈ কোৱাৰ পিছত মই মানে ভাবিছিলোঁ যে যদিও মই লওঁ 7 ঘণ্টাৰ পিছত, কিন্তু মোৰ আৰু ফ্ৰেণ্ড আছে, তাই ছোৱালী হৈছে 1.5 বছৰ, প্ৰায় 1.5 বছৰ হৈছে তাই, আমাৰ ল'ৰাতকৈ সৰু। আমাৰ ল'ৰা 2 বছৰ নাই হোৱা, মই ক'লোৱেই নেক্সট মাহত হ'ব। তাই ক'লে যে ল'ব পাৰিবি, মই লৈছোঁ। মই ডক্টৰকো সুধিছোঁ, চাইল্ডৰ যোনজন তাই ছোৱালীক দেখুৱাই, তেওঁকো সুধিছে, তেওঁ কৈছে যে ল'ব পাৰি বুলি। তাই 2জনমান ডক্টৰক সুধিছে। তাৰপিছত তাই কোৱাৰ কাৰণে মই ভাবিছোঁ যে হ'ব পাৰে আজিকালি। আৰু ফাৰ্ষ্টটো কৈছিলে যে এনেকুৱা সৰু বাচ্ছা থাকিলে বেজিটোৰ ভেকচিনটো ল'ব নোৱাৰি, কিন্তু তাৰপিছতো সকলোৱে ক'লে যে ল'ব পাৰি। তাই সেইটো কাৰণে ল'লে, বা তাই ডক্টৰক সুধি লৈছে, তাই গাখীৰ খুৱাইছে। মই বোলো ঠিক আছে, ময়ো লওঁ, মই হেৰি কৰিম, আহি খুৱাব পাৰিম। মই ধৰক 12:10-15 মানত লৈছোঁ, আৰু মই ল'ৰাক প্ৰায় 3:30 বা 4:30 ভিতৰত মই তাক গাখীৰ খুৱাইছোঁ। মোৰ মোৰ একোৱেই নাই হোৱা, মোৰ কোনো ফিলেই হোৱা নাই যে মই ভেকচিন লৈছোঁ। জাষ্ট হাতটো বেজি লোৱা জেগাখিনিতো আৰু টিপি দিলেতো বিষাবই, আৰু সেইটো আৰু নৰ্মেল কথা। মোৰ বাকী একোৱেই হোৱা নাই, মোৰ কোনো ধৰণৰ ফিলেই হোৱা নাই যে মই ভেকচিন লৈছোঁ। তাৰ নেক্সট ডে কি হ'ল, নেক্সট ডেও মোৰ একো হোৱা নাই। তাৰপিছত আপোনাৰ ল'ৰাক যেতিয়া খোৱালোঁ, মানে আবেলি কথা কৈছোঁ, 3:30 বা 4:00 ভিতৰত সি শুই গ'ল। তাৰ লগত মই অকণ বিচনাত বাগৰিলোঁ। তাৰপিছত 5টা মানত মোৰ কি হৈছে, বেক চাইডটো মানে পিঠিৰ ফালে অকণ বিষাইছে, বিষোৱা নিচিনা ফিল হৈছে মানে। আৰু ভিতৰিছোঁ জ্বৰ থাকিলে অলপ গাটো কিবা কিবি লাগি থাকে, তেনেকুৱা লাগিছে, কিন্তু যে জ্বৰো নহয় তেনেকুৱা হৈছে। কিন্তু হাতটো মোৰ বিষোৱা নাই, বহুত একো বিষোৱা নাই, এটা ওজন টাইপ লাগি আছে আৰু হাতখন, এইটো বিষ বুলি ক'ব নোৱাৰি। আৰু
তাৰপিছত ল'ৰা টোপনিৰ পৰা উঠিছে, সি বহুত বেছি উৎপতীয়া হয়, টোপনিৰ পৰা উঠি সদায় খেলে, সি সদায় 6টা মানত উঠি সি খেলে অকণমান, তেওঁ মানে খাই বৈ উঠি সি পূৰা খেলে, দৌৰি থাকিব। কিন্তু সেইদিনাখন সি মানে অকণমান মানে অলপ বেলেগ, তাৰমানে টোপনিৰ পৰা বিচনাৰ পৰা উঠিব ইচ্ছা নোযোৱা নিচিনা কৰিছে, আৰু মানে অকণমান অলপ থুনথুনাই থকা টাইপ আছে, বা খেলাও নাই। অকণমান মই ভাবোঁতেই নেকি মই তাৰ কপালখন চুই চালোঁ, গৰম নিচিনা পালোঁ। ৰাতি ভয় লাগিছে, ৰাতি কি হ'ব। ভগৱানৰ কৃপাত ৰাতি তাৰ একো নহ'ল। নেক্সট ডে মানে কি শুয়ে গ'ল, খাই পেলাই ৰাতি ধৰক 9:30 মানত সি শুই গ'ল। তাৰপিছত ৰাতিটো চাই আছোঁ, ভয়তে ভৰি ঠাণ্ডা হৈছে নেকি, গৰম আহিছে নেকি, একো নাই তাৰ, কিন্তু মোৰ গাটো তেনেকুৱাই লাগি আছে। জ্বৰ হোৱা নাই মোৰ, কিন্তু মানে জ্বৰ ভাৱ হৈ আছে, অকণ তেনেকুৱা টাইপ লাগি আছে আৰু। তাৰপিছত নেক্সট ডে তাৰ একো হোৱা নাই, ৰাতি একো নহ'ল, থেংকছ টু গড। কিন্তু আৰু মোৰ সেইখিনি মোৰ বহুত একো হোৱা নাই। এইটো কাৰণে ক'লোঁ মই এইখিনি কথা, যে মোৰ লাগিছে একৰ্ডিং টু মি দেই, মই সকলোকে ভাবি ল'ব দিয়া নাই, মোৰ এনেকুৱা লাগিছে যে ল'ৰাৰ মই বেজীটো লোৱাৰ কাৰণে সি গাখীৰ খোৱাৰ কাৰণে হ'ল নেকি, অলপ সোনকালে দিলোঁ, 7 ঘণ্টাৰ পিছত নিদিলোঁ, তেনেকুৱা এটা ভাৱ হৈছে। কিন্তু মই কাৰো লগততো কথা পতা নাই, কোনো ডক্টৰৰ লগত, মোৰ ল'ৰাৰ যোন ডক্টৰক দেখুৱাওঁ তেওঁকো মই সোধা নাই। কিন্তু মোৰ সেনেকুৱা লাগিলে যে মই তাক সোনকালে গাখীৰটো দিয়াৰ কাৰণে চাগে তাৰো, মোৰ গাটো বেয়া হওঁতে তাৰো চাগে গাটো অকণ ভিতৰি বেয়া লাগিছে, তেওঁ ভালকৈ ক'ব নাজানে কি হৈছে, সৰু হৈ আছে কাৰণে তাৰ এনেকুৱা হ'ল চাগে, মই ভাবোঁ। সেইকাৰণে মই ভাবিছোঁ যে মই যেতিয়া নেক্সট ড'জটো ল'ম, বহুত সোনকালে আহিছে, মোৰ আগষ্টৰ 10 to 24ৰ ভিতৰত মই ল'ব লাগিব। তাত মই ভাবিছোঁ যে মই অলপ সোনকালে গৈ ল'ম, আৰু তাক অলপ 7 ঘণ্টামানৰ পিছত মই তাক গাখীৰটো খুৱাম। গতিকে আপোনালোকে যোনে এনেকুৱা সৰু বাচ্ছা মাকে ল'ম বুলি ভাবি আছে, প্লিজ আপোনালোকৰ ডক্টৰক এবাৰ সুধি ল'ব যে এইটো কৰিব পাৰি নে নোৱাৰি। আৰু যদি কয় যে ডক্টৰৰ মতে যাব, যদি তেওঁ কয় যে পাৰি, ঠিক আছে, কিন্তু এবাৰ নিজেও মানে ভাবি চাব যে ময়োতো, মোৰ ফ্ৰেণ্ডৰ ডক্টৰে কৈছে যেতিয়া, বহুত ভাল ডক্টৰ, তেওঁ কৈছে যেতিয়া ময়ো সেইটো কাৰণে কৰিছোঁ ন, এতিয়া তথাপি মই নিজে অলপ নেক্সট টাইম হেৰি হ'ম আৰু। কাৰণ আমাৰ জ্বৰ বা কিবা হ'লে আমি সহ্য কৰিব পাৰিম, কিন্তু পোৱালিৰ হ'লে যে সিহঁতে ক'বও নাজানে, ক'ব জনা ল'ৰা ছোৱালী হ'লেও বেলেগ কথা, অকণমান ডাঙৰ হ'লে, কিন্তু ইমান সৰু পোৱালীক ক'ব কেনেকৈ, গাটো বেয়া লাগিলেও ক'ব নোৱাৰিব। গতিকে নেক্সট টাইম মই নিজে অলপ ঠিক হ'ম। গতিকে আপোনালোকক মই সেইটো কাৰণে ক'লোঁ, আপোনালোকে অলপ মানে সকলোৰে লগত ডিছকাছ কৰি তেনেকৈ ল'ব, বাচ্ছাৰ কথা আছে। গতিকে বহুত বকিলোঁ আৰু নবকোঁ, নেক্সট চাই থাকক আপোনালোকে।